সমাবেশৰ প্ৰেক্ষাপট আজি ধুবুৰী জিলাৰ দক্ষিণ হালমাৰা শিক্ষাখণ্ডৰ অন্তৰ্গত আইৰকেটা কনিষ্ঠ মহাবিদ্যালয়ত অনুষ্ঠিত হৈ আছে নৱাগত আদৰণি সভা। ইতিমধ্যে প্ৰথম সম্বৰ্ধনা পৰ্ব ইতিমধ্যে শেষ হৈছে আৰু আইৰকেটা জুনিয়ৰ কলেজৰ সন্মানীয় শিক্ষাগুৰুসকল, শিক্ষয়িত্ৰীসকল, সন্মানীয় শ্ৰোতাৰ ব্যক্তিসকল আহি উপস্থিত হৈছে। আজিৰ সভাৰ সন্মানীয় সভাপতি মহোদয়ৰ পৰা মই কথা হয় ছাৰ, আজি নৱাগত আদৰণি সভা হৈছে, এই বিষয়ে আপুনি কি আজি আমাৰ কলেজৰ আদৰণি সভা এইটো নিয়ম যে প্ৰতি বছৰ নতুন ছাত্ৰ আহিব আৰু পুৰণিয়ে নতুনসকলক আদৰণি জনাব। আমাৰ কলেজৰ প্ৰিন্সিপাল মহোদয় আজি অনুপস্থিত। তেওঁ কলেজৰ অফিচিয়েলি কামত ধুবুৰী গৈছে আৰু সেইকাৰণে ছাৰে আমালোকক দায়িত্ব দি গৈছে। আমি সুন্দৰভাৱে আমাৰ সহকৰ্মী লেকচাৰাৰ অধ্যাপক অধ্যাপিকাসকল ইতিমধ্যে আহি উপস্থিত হৈছে। আমাৰ উদ্দেশ্য ব্যাখ্যা পৰ্ব শেষ হৈছে আৰু আমাৰ এইখন কলেজৰ অতিকৈ মিলাপ্ৰীতিৰ এখন কলেজ। আমাৰ কলেজৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা 500 মান হৈ গ'ল। ৰিজাল্টটো আমাৰ ধুনীয়াকৈ চলি আছে, কিন্তু দুখৰ বিষয় আমাৰ এনেকুৱা পিছপৰা অঞ্চল, চৰ চাপৰিৰ অঞ্চল। আমি ভেঞ্চাৰ কলেজত চাকৰি কৰি আছোঁ আজি 10-15 বছৰৰ পৰা, কিন্তু চৰকাৰে আমালোকক সুচকুৰে চোৱা নাই। আমাৰ দুখ দুৰ্দশাৰ কথা ভালদৰে উপলব্ধি কৰিব পৰা নাই। আমি আশা কৰিছোঁ যে আমাৰ মাননীয় শিক্ষামন্ত্ৰী মহোদয়ে আমালোকৰ এই গোটেই অসমৰ ভেঞ্চাৰ স্কুল কলেজৰ শিক্ষক শিক্ষয়িত্ৰীসকলক যেন আমালোকৰ ভৱিষ্যতত যে এখন সুন্দৰ সমাজ গঢ়াৰ বাট মুকলি কৰি দিয়ে। কাৰণ আমি বিনা পইচাত এনেকুৱা পৰিশ্ৰম দি আছোঁ যে প্ৰতি বছৰ আমাৰ কলেজৰ পৰা 20-30 জনলৈকে ফাৰ্ষ্ট ডিভিজন পাই আছে, কিন্তু দুখৰ বিষয় যে চৰকাৰে আমালোকক চকু দিয়া নাই। কাৰণ মই ভাবোঁ যে আমাৰ শিক্ষক সমাজ শিক্ষাৰ ক্ষেত্ৰত চৰকাৰে চকু দিব লাগে। কাৰণ আমাৰ গোটেই শিক্ষক সমাজে যে আমাৰ দেশখন গঢ়িবলৈ হ'লে শিক্ষা ব্যৱস্থাটো আমি উন্নতি কৰিব লাগিব আৰু এই ক্ষেত্ৰত বিনা পৰিশ্ৰমেৰে বিনা পাৰিশ্ৰমিকেৰে আমি ইমান বছৰ ধৰি খাটি আছোঁ যে আমি চৰকাৰৰ পৰা আগতে কংগ্ৰেছ চৰকাৰে আমালোকক আৰ্থিক অনুদান দিছিল, সেই অনুদানো আমালোকৰ বন্ধ হৈ গ'ল। আজি এনেকুৱা হৈছে যে আমালোকৰ পানীত ধান অৱস্থাৰ অৱস্থা হৈছে। আমি অসমৰ শিক্ষামন্ত্ৰী মহোদয়ক টানি প্ৰাৰ্থনা জনাওঁ যে এই চৰকাৰৰ শেষ সময়সীমাত যেন আমাৰ শিক্ষামন্ত্ৰী মহোদয়ে যে আমালোকক এই চাকৰিবিলাক প্ৰভিঞ্চিয়েলাইজেশ্যন যেন কৰি থৈ যায়। এইখিনি কৈ মই শিক্ষামন্ত্ৰীৰ ওচৰত কাতৰ প্ৰাৰ্থনা জনালোঁ। হয়, ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক। আৰু আমাৰ লগত আছে আমাৰ এই কলেজৰ ছাৰ, চমুকৈ আপুনি উঠি অহা প্ৰজন্মক, নতুন ছাত্ৰ ছাত্ৰীসকলক আপুনি কি মেছেজ দিব যিহেতু নৱাগত আদৰণি সভা? আজি প্ৰতি বছৰৰ দৰে এইবুলিও আমাৰ নৱাগত আদৰণি সভা অনুষ্ঠিত হৈ আছে। আজি আমি আমাৰ এই আইৰকেটা কনিষ্ঠ মহাবিদ্যালয়ৰ সকলো ছাত্ৰ ছাত্ৰী তথা আমাৰ এই অঞ্চলৰ সকলো নৱ প্ৰজন্মৰ প্ৰতি মোৰ এইটো উপদেশ আৰু আশা, তোমালোকৰ নিজৰ ভৱিষ্যত আৰু আমাৰ এই সমাজখনক আগুৱাই লৈ যাবৰ কাৰণে নিজেই নিজৰ দায়িত্ব পালন কৰিবা। এইখিনি কৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমাৰ মাজত উপস্থিত আছে MHC ডাঙৰীয়া।
প্ৰফেচাৰ সন্মানীয় চাইবুল ইছলাম ডাঙৰীয়া চমুকৈ আপুনি দুই এষাৰ ক'ব আজি নৱাগত আদৰণি সভাৰ বিষয়ে। পোনপ্ৰথমে মই জলেশ্বৰ প্ৰেক্ষাপটক আমাৰ নৱাগত আদৰণি সভাৰ মঞ্চৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মই আশা ৰাখিছোঁ আপোনালোকে আমাৰ এই পিছপৰা অঞ্চলত বিভিন্ন সমস্যা শিক্ষাৰ ক্ষেত্ৰতো হওক স্বাস্থ্যৰ ক্ষেত্ৰতো হওক ৰাস্তা ঘাটৰ ক্ষেত্ৰতো হওক বিভিন্ন সমস্যা আপোনালোকে অসমৰ চৰকাৰক অৱগত কৰিব আমি এইখিনি আশা ৰাখিছোঁ আৰু এই মঞ্চৰ পৰা আমি আমাৰ নতুন ছাত্ৰ ছাত্ৰী যিবিলাক আমাৰ কলেজত এডমিশ্যন লৈছে সিহঁতক আমি আদৰিছোঁ আৰু পুৰণাসকলে সিহঁতক আদৰিবলৈ আজি এই নৱাগত আদৰণি সভা আমি বিশেষ নকওঁ আমি আমাৰ পুৰণি তথা নতুন সকলো ছাত্ৰীক মিলাপ্ৰীতিৰে এইখন কলেজৰ সুনাম আৰু ৰেজাল্ট দেখুৱাই সুনাম অসমৰ ভিতৰত সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হ'ব বুলি আশা ৰাখি আমি বিদায় লৈছোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ। এজনী ছোৱালী আছে, তুমি কোন ক্লাছত পঢ়ি আছা? আজি ইয়াতে নৱাগত আদৰণি সভাৰ বিষয়ে তুমি যে উদ্দেশ্য ব্যাখ্যা কৰিলা এই বিষয়ে অলপ কোৱা। আজি নৱাগত আদৰণি আজি আমাৰ এই পবিত্ৰ কলেজত আদৰণি সভা পতা হৈছে। সেয়ে আজি সকলে এইখন কলেজত একগোট হৈছোঁ। মই আশা কৰোঁ সিহঁতে যেন ভাল ৰিজাল্ট কৰি আমাৰ কলেজখনৰ সুনাম কঢ়িয়াই আনিব পাৰে, আমাৰ সমাজখন যাতে আলোকিত কৰিব পাৰে এইটো মই আশা কৰিছোঁ। আৰু আজি আমি ভালদৰে মিলা প্ৰীতিৰে আমাৰ আন্তৰিকতাৰে সিহঁতক আপন কৰি লৈছোঁ। মই আশা কৰোঁ সিহঁতেও যেন আমাক আঁকোৱালি লয়, অৰ্থাৎ আমাক আপন কৰি ল'ব পাৰে আৰু সিহঁতে যেন আমাৰ শিক্ষাগুৰুসকলক সদায় সঠিক সন্মান প্ৰদান কৰিব পাৰে এইটো মই আশা ৰাখিছোঁ। ধন্যবাদ। সুন্দৰ মন্তব্য কৰিছে এজনী ছোৱালী আইৰকেটাৰ কনিষ্ঠ মহাবিদ্যালয়। সামগ্ৰিক পৰিৱেশ দেখাই আছে, কেমেৰাতে ৰেজাউলে দেখাই আছে। ছাত্ৰ ছাত্ৰীসকলে ইয়াতে আহিছে আৰু আজি নৱাগত আদৰণি সভা অনুষ্ঠিত হৈ আছে আইৰকেটা কনিষ্ঠ মহাবিদ্যালয়ত। ইয়াৰ সামগ্ৰিক পৰিৱেশ দেখাই আছোঁ। আৰু কোনোবা যদি মন্তব্য দিয়ে হাত দাঙি দিলে কিবা ক'ব নেকি ছাৰ? চমুকৈ ক'ব। মই প্ৰথমে জলেশ্বৰ প্ৰেক্ষাপটক আমি আন্তৰিক শুভেচ্ছা জনাইছোঁ। পিছে মই এটা কথাই জানো, মই আইৰকেটা জুনিয়ৰ কলেজৰ অসমীয়া বিভাগৰ প্ৰবক্তা। মই এটা কথাই জানো, শিক্ষাই জাতিৰ মেৰুদণ্ড স্বৰূপ। গতিকে আমি যদিও ভেঞ্চাৰ, আমি এই ভেঞ্চাৰখিনি মনত নাৰাখি আমি যেনেদৰে প্ৰতি বছৰে ভালদৰে শিক্ষা দিব পাৰোঁ আমি এইখিনি আমাৰ অশেষ চেষ্টা কৰি আছোঁ। আৰু আমি প্ৰতি বছৰৰ দৰে এই বছৰৰ 2020 চনত আমাৰ কলেজত আদৰণি সভা হৈছে। সৰুৱে ডাঙৰক যেনেকৈ শ্ৰদ্ধা আৰু ভক্তি কৰিব লাগে, সন্মান কৰিব লাগে, তেনেকুৱা ডাঙৰে সৰুক সন্মান কৰি আছে। ঠিক তেনেদৰে প্ৰতি বছৰৰ দৰে এইবুলি আমি এই আদৰণি সভাত উপস্থিত হৈছোঁ। গতিকে আমি আমাৰ বিৰাট আশা যে আমাৰ এই কলেজ চৰকাৰে অনতিপলমে দৃষ্টিগোচৰ কৰক আৰু আমাক এই কলেজৰ প্ৰতিজন শিক্ষকৰ চাকৰি প্ৰিভিঞ্চিয়েলাইজেশ্যন কৰক। এইখিনি কৈ মই মোৰ বক্তব্য শেষ কৰিম। ধন্যবাদ। মই সামৰণি মাৰিম। যিহেতু এজন সন্মানীয় এজন GS আছে, জেনেৰেল ছেক্ৰেটাৰী মনোৱাৰ হোসেন। তোমাৰ এই প্ৰগ্ৰাম আজি নৱাগত আদৰণি সভা অনুষ্ঠিত হ'ল, তোমাৰ এই মুহূৰ্তত কেনেকুৱা লাগিছে? মোৰ এই মুহূৰ্তত বহুত ভাল লাগিছে, কিন্তু মোৰ এটা বস্তু বেয়া লাগি আছে। মোৰ আজিৰ এইখন কলেজৰ প্ৰিন্সিপাল ছাৰ আজি উপস্থিত নাই, সেইকাৰণে মোৰ অলপ বেয়া লাগি আছে। হয়, ধন্যবাদ জ্ঞাপন কৰিছোঁ। এয়া আছিল মনোৱাৰ হোসেন ডাঙৰীয়া। সামগ্ৰিক পৰিৱেশ দেখাই আছোঁ। কেমেৰাৰ সৈতে ৰেজাউলৰ সৈতে মই আতিকুৰ ৰহমান, জলেশ্বৰ প্ৰেক্ষাপট।